মিলনপাৰাত যে বসবাস কৰি আছো আজি ধৰক ৫০-৬০ বছৰ পুৰণিৰ কথা। ৰাকৌচিনা অঞ্চলত বন বিভাগে উচ্ছেদ কৰিব, এটা আমি সকলোৱে অৱগত। আৰু ইতিমধ্যে আমাৰ জনসাধাৰণে বিভিন্ন ফালৰ পৰা চিন্তা চৰ্চা কৰি মনত এটা আতংক সৃষ্টি ইতিমধ্যে উদ্ভৱ হৈছে, যাৰ ফলে আমাৰ এই মিলনপাৰাত উত্তৰ ছাইডটো সম্পূৰ্ণ আমাৰ পূৰ্ববংগীয় মূলৰ জনগোষ্ঠী মানুহ। এখেতসকলক হয়তো উচ্ছেদ কৰিব তাৰ থ্ৰতে হয়তো আমি ওলোৰ লগতে বুগুৰি পৰা যাওয়াৰ নিচিনাকৈ হয়তো আমাকো হয়তো উচ্ছেদ হ'ব পাৰে। গতিকে মই সেইফালৰ পৰা মই চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যাতে এই শৰণাৰ্থী হাজং, কচ, ডালু বিভিন্ন জনগোষ্ঠী আমি যিহেতু আমি মিলনপাৰা বসবাস কৰি আছো, তেওঁলোকক যেন উচ্ছেদ যদিও কৰা হয় ভৱিষ্যতে তেওঁলোকক মানে সংস্থান দিয়াৰ কাৰণে অনুৰোধ জনায়। লগতে এইখিনি কথা অনুৰোধ জনাওঁ পাৰাপক্ষত যাতে উচ্ছেদ যাতে নহয় আমাৰ এইখিনিতে, তাৰ কাৰণে মই মহোদয়ৰ ওচৰত আমাৰ গাঁৱৰ ৰাইজ হিচাপে মুৰব্বী হিচাপে মই আপোনালোকক মই অনুৰোধ প্ৰাৰ্থনা জনাইছোঁ।